আজি আলি আয়ে লৃগাং অসমৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ হ'ল আলি আয়ে লৃগাং। সমগ্ৰ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো আজি মিচিং জনগোষ্ঠীয় লোকসকলে খুব উলহ মালহেৰে উদযাপন কৰিছে তেওঁলোকৰ কৃষিভিত্তিক তথা পবিত্ৰ উৎসৱ আলি আয়ে লৃগাং। আৰু এই উপলক্ষে সমগ্ৰ শিৱসাগৰৰে মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনাময় এক পৰিৱেশ। শিৱসাগৰ নগৰৰ সমীপৰ কাংকান নগৰতো মিচিং জনগোষ্ঠীয় লোকসকলে আজি উদযাপন কৰিছে আলি আয়ে লৃগাং। শিৱসাগৰৰ কাংকান নগৰৰ মোৰংঘৰৰ চৌহদত পুৱাৰে পৰা উদযাপন কৰা হৈছে আলি আয়ে লৃগাং। এই উপলক্ষে আজি পুৱাতেই পতাকা উত্তোলন তথা বিভিন্ন মাংগলিক কাৰ্যসূচী ৰূপায়ণৰ পিছতেই ঐনিতম গুমৰাগ নৃত্যেৰে মুখৰিত হৈ পৰে চৌদিশ। শিৱসাগৰ নগৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বাস কৰা মিচিং জনগোষ্ঠীয় লোকসকলে একত্ৰিত হৈ আজি কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে তেওঁলোকৰ পবিত্ৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং। অসমৰ বৃহত্তৰ অসমীয়া জাতিৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাঙৰ শুভ মুহূৰ্তত আমি এই চেনেলৰ সকলো দৰ্শকক আৰু অসমবাসীক আমি ওলগ জনাইছোঁ যাতে আমাৰ সমাজখনত সঁচা অৰ্থত ঐক্য সংগতি শান্তি আৰু প্ৰগতি সুদৃঢ় হওক। ভাৰতবৰ্ষৰ এখন কৃষিপ্ৰধান দেশ আৰু সেই দেশৰে অন্যতম অংগৰাজ্য অসমৰ মিচিংসকল প্ৰায় কৃষিজীৱী, কৃষি কাৰ্য কৰি জীৱন যাপন কৰে। আজি সেইকাৰণে কৃষি প্ৰধান দেশৰ নাগৰিক হিচাপে আমাৰ মিচিংসকলে কৃষি কাৰ্যক আন্তৰিকতাৰে লয়। কিন্তু বৰ্তমান পৰিৱৰ্তনৰ ধাম কমিয়াত কিছু কৃষি কাৰ্য প্ৰায় হ্ৰাস পোৱা যেন লাগে। অকল আমি প্ৰতীকীটো কৰা হয়, কিন্তু টাউনত কোনো মাটি বাৰী নাই, সেইকাৰণে আমি টাউনত প্ৰতীকীটো আমি কৰোঁ আলি আয়ে লৃগাঙত প্ৰতীকী। কিন্তু গাঁৱত যেনেধৰণৰ কৃষি হ'ব লাগে আজি হ্ৰাস পোৱা যেন দেখা যায়, যাৰ কাৰণে আমাৰ নিৰীহ লোকৰ জল জংঘল কৃষিভূমি অসুৰক্ষিত যেন দেখা যায়। গতিকে কৃষিভূমি ৰক্ষা কৰিবলৈ হ'লে, জল জংঘল ৰক্ষা কৰিবলৈ হ'লে উঠি অহা সৰ্বন্ম কৃষিৰ প্ৰতি এটা হেঁপাহ থাকিব লাগিব আৰু কৃষিৰ প্ৰতি এটা ভাল মনোভাৱ থাকিব লাগিব, শ্ৰদ্ধা থাকিব লাগিব, কৃষিজাত কাৰ্য নিয়োজিত হ'ব লাগিব। তেতিয়া আমাৰ সমাজখন, আমাৰ দেশখন আমি স্বাৱলম্বী হ'ব পাৰিম বুলি বিশ্বাস কৰিব পাৰোঁ। শিৱসাগৰৰ পৰা মিনহাজ উদ্দিন আহমেদৰ প্ৰতিবেদন, নিউজ টাইম 3।